যদি সঁচাকে এনেকুৱা ধৰণৰ সিৰিয়াছ ঘটনা আছে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু গৌৰৱ গগৈক মই এটা কথা স্পষ্টকে কৈ দিছো যে আপুনি যে পাকিস্তানলৈ গৈছিলে 10 দিন আছিলে, এই কথাটো সিধাকে আপুনি কেলে কৈ নিদিয়ে? কেলে আপোনাক প্ৰশ্ন সুধিলে বেলেগক উত্তৰ দিবলৈ দি আছে? ৰকিবুল হুছেইনে বা ৰিপুন বৰাই আপোনাৰ কি উত্তৰ দিব? আপুনি সিধাকে কৈ দিয়ক বোলে মই পাকিস্তানলৈ গৈছিলো। পাকিস্তানলৈ ময়ো কেতিয়াবা চান্স পালে যামো, চীনলৈ, পাকিস্তান, বাংলাদেশ য'ত পাওঁ, মোৰ এটা পাছপৰ্টখন নাই, মই কলৈ যাব নোৱাৰো। কি কয় আপোনাৰ আমেৰিকা য'ত পাওঁ মই যাম না। বিদেশত ফুৰিবলৈ মন যায় না, কেনেকেনো দেশখন চলিছে, এখন দেশ কেনেকুৱা, এইটো চাবলৈনো কাৰ মন নাযায়? যাব। কিন্তু যদি পাকিস্তানলৈ গৈ তুমি ISI এজেণ্ট হৈছা, তেতিয়াহ'লেতো ভাই পিঠিত তেল ঘঁহি থব লাগিব। বেলেগ নহলেও ময়ে হালোৱা চাই লগাই দিম। যদি সঁচাকে এনেকুৱা ধৰণৰ সিৰিয়াছ ঘটনা আছে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু গৌৰৱ গগৈক মই এটা কথা স্পষ্টকে কৈ দিছো যে আপুনি যে পাকিস্তানলৈ গৈছিলে 10 দিন আছিলে, এই কথাটো সিধাকে আপুনি কেলে কৈ নিদিয়ে? কেলে আপোনাক প্ৰশ্ন সুধিলে বেলেগক উত্তৰ দিবলৈ দি আছে? ৰকিবুল হুছেইনে বা ৰিপুন বৰাই আপোনাৰ কি উত্তৰ দিব? আপুনি সিধাকে কৈ দিয়ক বোলে মই পাকিস্তানলৈ গৈছিলো। পাকিস্তানলৈ ময়ো কেতিয়াবা চান্স পালে যামো, চীনলৈ, পাকিস্তান, বাংলাদেশ য'ত পাওঁ, মোৰ এটা পাছপৰ্টখন নাই, মই কলৈ যাব নোৱাৰো। কি কয় আপোনাৰ আমেৰিকা য'ত পাওঁ মই যাম না। বিদেশত ফুৰিবলৈ মন যায় না, কেনেকেনো দেশখন চলিছে, এখন দেশ কেনেকুৱা, এইটো চাবলৈনো কাৰ মন নাযায়? যাব। কিন্তু যদি পাকিস্তানলৈ গৈ তুমি ISI এজেণ্ট হৈছা, তেতিয়াহ'লেতো ভাই পিঠিত তেল ঘঁহি থব লাগিব। বেলেগ নহলেও ময়ে হালোৱা চাই লগাই দিম। যদি সঁচাকে এনেকুৱা ধৰণৰ সিৰিয়াছ ঘটনা আছে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু গৌৰৱ গগৈক মই এটা কথা স্পষ্টকে কৈ দিছো যে আপুনি যে পাকিস্তানলৈ গৈছিলে 10 দিন আছিলে, এই কথাটো সিধাকে আপুনি কেলে কৈ নিদিয়ে? কেলে আপোনাক প্ৰশ্ন সুধিলে বেলেগক উত্তৰ দিবলৈ দি আছে? ৰকিবুল হুছেইনে বা ৰিপুন বৰাই আপোনাৰ কি উত্তৰ দিব? আপুনি সিধাকে কৈ দিয়ক বোলে মই পাকিস্তানলৈ গৈছিলো। পাকিস্তানলৈ ময়ো কেতিয়াবা চান্স পালে যামো, চীনলৈ, পাকিস্তান, বাংলাদেশ য'ত পাওঁ, মোৰ এটা পাছপৰ্টখন নাই, মই কলৈ যাব নোৱাৰো। কি কয় আপোনাৰ আমেৰিকা য'ত পাওঁ মই যাম না। বিদেশত ফুৰিবলৈ মন যায় না, কেনেকেনো দেশখন চলিছে, এখন দেশ কেনেকুৱা, এইটো চাবলৈনো কাৰ মন নাযায়? যাব। কিন্তু যদি পাকিস্তানলৈ গৈ তুমি ISI এজেণ্ট হৈছা, তেতিয়াহ'লেতো ভাই পিঠিত তেল ঘঁহি থব লাগিব। বেলেগ নহলেও ময়ে হালোৱা চাই লগাই দিম। যদি সঁচাকে এনেকুৱা ধৰণৰ সিৰিয়াছ ঘটনা আছে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু গৌৰৱ গগৈক মই এটা কথা স্পষ্টকে কৈ দিছো যে আপুনি যে পাকিস্তানলৈ গৈছিলে 10 দিন আছিলে, এই কথাটো সিধাকে আপুনি কেলে কৈ নিদিয়ে? কেলে আপোনাক প্ৰশ্ন সুধিলে বেলেগক উত্তৰ দিবলৈ দি আছে? ৰকিবুল হুছেইনে বা ৰিপুন বৰাই আপোনাৰ কি উত্তৰ দিব? আপুনি সিধাকে কৈ দিয়ক বোলে মই পাকিস্তানলৈ গৈছিলো। পাকিস্তানলৈ ময়ো কেতিয়াবা চান্স পালে যামো, চীনলৈ, পাকিস্তান, বাংলাদেশ য'ত পাওঁ, মোৰ এটা পাছপৰ্টখন নাই, মই কলৈ যাব নোৱাৰো। কি কয় আপোনাৰ আমেৰিকা য'ত পাওঁ মই যাম না। বিদেশত ফুৰিবলৈ মন যায় না, কেনেকেনো দেশখন চলিছে, এখন দেশ কেনেকুৱা, এইটো চাবলৈনো কাৰ মন নাযায়? যাব। কিন্তু যদি পাকিস্তানলৈ গৈ তুমি ISI এজেণ্ট হৈছা, তেতিয়াহ'লেতো ভাই পিঠিত তেল ঘঁহি থব লাগিব। বেলেগ নহলেও ময়ে হালোৱা চাই লগাই দিম।